কেতু ইন দ্য 7th হাউচ। 7th হাউচ হ'ল পাৰ্টনাৰশ্বিপৰ হাউচ, আপোনাৰ মেৰিড পাৰ্টনাৰৰ হাউচ। বিবাহৰ যিকোনো বস্তু 7th হাউচৰ পৰা চোৱা হয়। বিজনেছৰ হাউচ, আপোনাৰ পাৰ্টনাৰশ্বিপৰ হাউচ, যিকোনো পাৰ্টনাৰশ্বিপ আৰু ছ'চাইটিৰ ল' লেভেল মানুহবিলাকক 7th হাউচৰ পৰা চোৱা হয়। 7th হাউচ হ'ল ওৱান অফ দ্য কামা হাউচ। 3, 7, 11 মানে আমাৰ ইচ্ছাৰ হাউচ, আমাৰ মনৰ ভিতৰত থকা কামা মানে কামনাৰ হাউচ। চ' এই হাউচত যদি কেতুৰ উপস্থিতি হয়, তেতিয়া কেতুৱে ইয়াত অলপ কুপ্ৰভাৱ পেলায়। কেনেকুৱা প্ৰভাৱ? যদি আপুনি পাৰ্টনাৰশ্বিপ কৰে, আপোনাৰ পাৰ্টনাৰশ্বিপ ভাল নহ'ব, আপোনাৰ ক্ষতি হ'ব। আপুনি বিয়া পাতি আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত কেতিয়াও ছেটিছফাইড নহ'ব। লাগিলে আপুনি বিশ্ব সুন্দৰীকে বিয়া নাপাতিলে কিয়, কিন্তু আপোনাৰ মেণ্টেল ছেটিছফেকশ্যন নহ'ব। ইয়াত এটা উপায় আছে, তেনেকুৱা আপোনাৰ পাৰ্টনাৰ আৰু আপুনি যদি স্পিৰিচুৱেল হয়, তেতিয়া বিবাহখন চলি যাব। বা কেতু থাকিলেই যে মানে ডিভ'ৰ্চ হৈ যাব এনেকুৱা নহয়, কিন্তু আপুনি ডিছেটিছফেকশ্যন এটা থাকিব। চ' সেইকাৰণে আপোনাৰ এটা মনত এনেকুৱা ভাৱ থাকিব যে এজন ভাল পাৰ্টনাৰ মই বিচাৰি থাকিম। আৰু কেতু 7th থকাৰ লগে লগে 1ত কিন্তু ৰাহু বহি থাকে, আৰু ৰাহুৱে সেই ক্ৰেভিংটো আনি দিয়ে যে বেলেগ বেলেগ পাৰ্টনাৰ বিচৰাৰ ধৰণে পাৰ্টনাৰ বিচাৰি থাকিম। এইটো মেৰিড লাইফৰ পিছতো এনেকুৱা হ'ব পাৰে, তাৰ কাৰণে মেৰিড লাইফত বিভিন্ন ধৰণৰ সমস্যাৰ দেখা দিয়ে। এতিয়া উপায় মানে এইটোৱে ক'লোঁ যে আপোনাৰ যদি মেৰিড লাইফ যদি ভালকৈ চলিব বিচাৰিছে, আপোনাৰ পাৰ্টনাৰ এনেকুৱা এজন চুজ কৰিব লাগিব যিয়ে মানে স্পিৰিচুৱেলি ইনক্লাইণ্ড হয়, বা স্পিৰিচুৱেল মেডিটেশ্যন কৰে, স্পিৰিচুৱেল এক্টিভিটি কৰে, বা তেনেকুৱা যদি হয়, আপোনাৰ মানে বিবাহখন চলি যাব। তেনেকুৱা সময়ত ধৰা বিজনেছ পাৰ্টনাৰশ্বিপ, যদি আপোনাৰ কেতু যদি হেৰিত বহি আছে, আপোনাৰ বিজনেছ পাৰ্টনাৰশ্বিপ ভাল নহ'ব। আপুনি বিজনেছ পাৰ্টনাৰশ্বিপ হ'লে লছ হ'ব। কাৰণ কেতুৱে কি কৰে? কেতুৱে লছৰো কাৰক। কেতুৱে যেনেকৈ সেই পাৰ্টনাৰশ্বিপৰ সেই হাউচৰ ডিটাচমেণ্ট আনি দিয়ে, কেতুৱে কিন্তু লছৰো কাৰক। তেনেকৈ আপোনাৰ ল' লেভেল মানুহৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। তাৰ লগত কথা, কেতু যদি তাতে বেলেগ গ্ৰহৰ লগত যুক্ত হৈ আছে, তেতিয়া ফলাফলটো অলপ বেলেগ হ'ব পাৰে। আৰু সেই হাউচটোৰ ৰাশি কি আছে, সেই ৰাশিৰ লগতো ফলাফলটো অলপ বেলেগ বেলেগ হ'ব পাৰে। এনে কালপুৰুষ কুণ্ডলী মতে সেই হাউচটো ৰুল কৰে 7th যিটো ৰাশি, যিটো লিব্ৰা বা তুলা ৰাশি ৰুল কৰে। তো সেইমতে তুলা ৰাশিৰ ফল তাতে থাকিবই। তাৰে ওপৰত বেলেগ ৰাশি যেতিয়া আহিব, তাতে ফলাফলটো অলপ বেলেগ বেলেগ ধৰণৰ হ'ব। ধন্যবাদ।